দুখন 4x4 ভেহিকেল মানে গাড়ী লৈ আনিছোঁ আপোনালোকৰ কাৰণে। ইয়াৰ হিন্দী ভিডিঅ'টো মই বনাইছোঁ হিন্দী চেনেলত। এই দুখন গাড়ী, এখন হৈছে বলেৰো কেম্পাৰ 4x4 2024 গাড়ী, বলেৰো কেম্পাৰ 4x4 2024 গাড়ী। দ্বিতীয়খন হৈছে যোদ্ধা ক্ৰু কেব 4x4 প্ৰাইভেট নম্বৰৰ গাড়ী, 2021 গাড়ী। 2021 আৰু 2024 দুইখনে 4x4 আৰু ক্ৰু কেব বা কেবিন ক্ৰু বুলিও কয়। ঠিক আছে, কেম্পাৰ আৰু যোদ্ধা 21 আৰু 24 দুইখন গাড়ী গুৱাহাটীত আছে। গুৱাহাটীত ক'ত আছে, কণ্টেক্ট নম্বৰটো পাব শেষত। প্ৰথমে কণ্টেক্ট নম্বৰত ফোন কৰিব, তাৰপিছত আমি কৈ দিম। যদি আমি দেখোঁ আপোনাক সঁচাকৈ আমি দেখাব লাগে গাড়ীখন, তেতিয়াহে দেখাম, এনে নেদেখাওঁ। দাদা এনে গাড়ীখন চাম, নেদেখাওঁ। আপুনি তাৰ বাবে ইলিজিবল হ'ব লাগিব বা দাম দৰ মিলিব লাগিব, তেতিয়াহে দেখুৱাম। মানে এনেই টাইম লছ হয় আমাৰ। এনে গাড়ীখন পিটিকি থাকিবলৈ গম 3 লাখ টকাত গাড়ী লাগে। তো গাড়ীৰ দাম 3 লাখ টকা নহয়, 8.5 লাখ টকা হৈছে কেম্পাৰ, আৰু এই 6.5 লাখ টকা হৈছে আপোনাৰ এইখন যোদ্ধা। ঠিক আছে, বলক আমি আৰম্ভ কৰোঁ। তো প্ৰথমে দেখাওঁ আপোনাক এই কেম্পাৰখন, বলেৰো কেম্পাৰ 8.5 লাখ টকা ৰখা হৈছে। 8.5 2024 গাড়ী, 4x4। ঠিক আছে, 4x4 কেবিন, মানে এইটো আপোনাৰ কেম্পাৰ ডাবল কেবিন। আৰু সন্মুখত ধৰি লওক 3জন ধৰি ৰাখক, পিছপিনে ধৰি লওক 3-4জন, মানে 5-6জন ধুনীয়াকৈ বহি যাব পাৰে। আৰু যদি অলপ পাতল হয় তেতিয়াহ'লে আৰু বেছিকৈ বহিব পাৰিব। আৰু পিছপিনে ধৰি লওক 1 টনৰ ওপৰত মাল লৈ যাব পাৰে। ঠিক আছে, 1 টনৰ ওপৰত মাল লৈ যাব পাৰে। 4x4 8.5 লাখ টকা, ডাউন পে'মেণ্ট 2 লাখ টকা দিব লাগিব। চিভিল ভাল হ'ব লাগিব, নিজৰ একাউণ্ট থাকিব লাগিব, চেকবুক থাকিব লাগিব। বহুতৰে কি হয়, চব বস্তু থাকে কিন্তু চেকবুকো নাথাকে। আজি এনেকুৱা হৈছে এমাহ ধৰি কেছ ফচি আছে, চেক অহাই নাই। ঠিক আছে, পাৰিলে আপোনালোকে প্ৰাইভেট বেংকত একাউণ্ট খুলিব, ফটাফট চেকবুক পায়। এই আপোনালোকে গভৰ্ণমেণ্ট বেংকত খুলিব, তাতে হৈ গ'ল, কিন্তু 1 মাহ লাগে, 1.5 মাহ লাগে। ঠিক আছে, মই সদায় প্ৰাইভেট বেংক প্ৰিফাৰ কৰোঁ, ফটাফট বস্তুবোৰ পাই যায়। ঠিক আছে, তো আপোনাৰ 4 ফুট 4.5 ফুট দীঘল আৰু মোটামুটি 4.5 ফুট বহল এখন গাড়ীত। তলত চাওক কণ্টেক্ট নম্বৰ দিয়া আছে। 8.5 লাখ টকা, DP 2 লাখ টকা দিব লাগিব। আৰু বহুতে ভাবি নতুন গাড়ীৰ দাম বুলি, নতুন গাড়ীৰ দাম মোটামুটি 11 লাখৰ ওচৰা ওচৰি হয়, চব মিলাই পিনে, বডি চডি বনাই, কাগজ চাগজ লয় চব। ঠিক আছে, তো প্ৰথমে যাৰ অলপ শংকা আছে মনত, তেওঁ নতুন গাড়ী ডিলাৰত গৈ এবাৰ সুধি লওক, কোটেশ্যন লওক যে চব মিলাই পিনে কিমান, এক্স-শ্ব'ৰুম অন ৰোড পাতি চাতি লগাই চব কিমান হয় চাই ল'ব। তো আমি এখন ৰাখিছোঁ 8.5 লাখ টকা। কণ্টেক্ট নম্বৰ আছে, ফোন কৰিব। 2024 4x4। এতিয়া এইখন ইণ্টাৰেষ্টিং ভেহিকেল, যোদ্ধা কেবিন ক্ৰু বা ক্ৰু কেব বুলি কয় এখন গাড়ীক। আকৌ কৈ আছোঁ, কেবিন ক্ৰু বা ক্ৰু কেব, ছেম আপোনাৰ কেম্পাৰৰ নিচিনাই, কিন্তু নামটো অলপ বেলেগ। প্ৰাইভেট ৰেজিষ্ট্ৰেশ্যন, 2021, 6.5 লাখ টকা দাম। কণ্টেক্ট নম্বৰটো আছে তলত। তাৰমানে ইয়াত একে বস্তু হয়। আপোনাক ইয়াত হিন্দী চিনেমাত এনেকুৱা এখন গাড়ী খুব দেখা পাব পাৰে, হিন্দী চিনেমাত প্ৰায় দেখা যায়, বা ইংলিছ চিনেমাতো দেখা যায়। পিছপিনে আপোনাৰ এইবোৰ থাকে, মানুহবোৰ থাকে, তেওঁলোকে এনেকৈ ক'ৰবাত যায়, পিকনিক চিকনিকত যায়। মাল্টিপাৰ্পাজ ইউজ, স্মাৰ্ট ভেহিকেল, ধুৰন্ধৰ ভেহিকেল। ঠিক আছে, এই ধুৰন্ধৰ নামটো খুব এতিয়া জনপ্ৰিয় হৈ আছে, মানে স্মাৰ্ট মেন। টায়াৰ চাব পাৰে, সুন্দৰ টায়াৰ। ঠিকে আছে, 4x4ৰ যিটো আপোনাৰ, যাক হিন্দীত কয় পেহচান, এইটো চাই লওক এবাৰ, পৰিচয় যাক কয়। পিছফালে আপোনাৰ ধৰি লওক 3-4জন ধুনীয়াকৈ বহিব পাৰে, আৰু পাতল হ'লে বেছি ধুনীয়াকৈ ধৰিব পাৰে। আৰু যদি শকত হয় তেতিয়াহ'লে কৈ লাভ নাই। আৰু এতিয়া বডিটোৰ কথা পতা যায়, 6 ফুটৰ ওপৰত, মানে 7 ফুট ধৰি ৰাখক আপুনি মোটামুটি। বডিটো যদি চাই আপোনালোকে 7 ফুটৰ ওচৰা ওচৰি। আৰু মাল লৈ যাব পাৰে সেই 1 টনৰ পৰা 1200 কিলো, আপোনাৰ অভাৰো লৈ যাব পাৰে, কিন্তু সেই উইথ পাৰ্মিশ্যন চাই লওক। তথাপি 1 টন মালো বহুত হয় দিয়কচোন, মানুহো যাব পাৰে, মালো লৈ যাব পাৰে। স্মাৰ্ট ভেহিকেল আৰু প্ৰাইভেট ৰেজিষ্ট্ৰেশ্যন চাওক, কমাৰ্চিয়েল নহয়। মানে এইখন গাড়ী আপুনি এই যে মানে ব্যক্তিগত গাড়ী হিচাপে আপুনি ধুনীয়াকৈ মানুহ হেৰি কৰি লৈ যাব পাৰে, কোনো টেনশ্যন নাই। কেবিন ক্ৰু বা ক্ৰু কেব বা ডাবল কেবিন যোদ্ধা গাড়ী। এতিয়া বহুতে, মই ইয়াত যে যোদ্ধা কৈ আছে, বহুতে কয় উদ্ধা নহয়, ইংলিছত যোদ্ধা কয় ইংৰাজীত, আৰু অসমীয়াত যোদ্ধা। ঠিক আছে, আকৌ এবাৰ কৈছোঁ, অসমীয়াত কয় যোদ্ধা আৰু ইংৰাজীত কয় যোদ্ধা, হিন্দীটো কয় যোদ্ধা। মোক দুটা মানে শিকাইছে, এইটো নকয় বোলে এনেকৈ। আপোনালোকে চাই দিয়ক, অসমীয়া উচ্চাৰণটো অলপ বেলেগ। ঠিক আছে, আৰু উদ্ধা কি বস্তু, উদ্ধাটো বহুতে চাপৰ অঞ্চলত কয় উদ্ধা বুলি কোনো বস্তু নাই। তো যিয়ে নহওক, এখন হৈছে গাড়ী। তো দুইখন গাড়ী মই আপোনালোকক দেখুৱালোঁ। এতিয়া গুৱাহাটীত আপোনালোকে আহিব লাগিব। গুৱাহাটী কোন জেগাত আছে তাৰ বাবে আপোনালোকে ফোন কৰিব লাগিব।
ফোনত মই এটা সৰু আমাৰ ডিলাৰৰ পৰা এটা সৰু ইণ্টাৰভিউ আমি ল'ম যে সঁচাকৈ আপোনাক আমি দেখাম নে নেদেখাম। প্ৰথমে সুধিম আপোনাৰ বাজেট কিমান, দাদা মোৰ 4 লাখ টকাৰ বাজেট, মই নেদেখাওঁ। ঠিক আছে, দাদা মই 1 লাখ টকা ডাউন পে'মেণ্ট দিম, নামাতো মই আপোনাক। দাদা মই চিভিলত একদম পঢ়ি আছোঁ, মোৰ ৱাইফৰ নামত ল'ম, নেদেখাওঁ আপোনাক। ঠিক আছে, এইবোৰ বহুত দাদা মোৰ বয়স 18 বছৰ, মই গাড়ী পামনে, নামাতো আপোনাক মই। 18 বছৰ নাপায়, 21 বছৰ হ'ব লাগিব। দাদা মোৰ একাউণ্ট নাই, চেকবুকো নাই, মোক 0 ডাউন পে'মেণ্টত গাড়ী লাগে, নেদেখাওঁ আপোনাক, নামাতো আপোনাক। ঠিক আছে, গোটেইখিনি মই জানিব লাগিব, সঁচাকৈ দেখাম নাই। কিন্তু এজন মানুহ দেখুৱালে গ'লে 1 ঘণ্টা এটা সময় যায়। এনে দেখুওৱা চকুৱাৰ পিছত অফিচত বহাৰ পিছত ক'ব যে তেওঁ একোৱে নাই, তে এনে সময়টো নষ্ট হয় নে নহয়? তো মোৰ যেতিয়া লাগিব যে সঁচাকৈ মই আপোনাক দেখুৱাব পাৰিম, তেতিয়াহে মই আপোনাক মাতিম। ঠিক আছে, 8.5 লাখ টকাৰ দাম, আৰু আমাৰ চেনেলে কোনো গেৰেণ্টি নিদিয়ে। গাড়ী চাওক আৰু নিজৰ পচন্দ কৰি গাড়ীখন লওক।